Hello my dear student, happy new year. তোমালোকৰ বহুতৰে পৰীক্ষা চলি আছে, টেষ্ট পৰীক্ষা আৰু বহুতৰ টেষ্ট পৰীক্ষা হৈও গৈছে। তোমালোকে মোক কমেন্ট সেকশনত কৈ আছিলা যে গণিতৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আগন্তুক মেট্ৰিক পৰীক্ষাত আহিব পাৰে তাৰ এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ কৈছিলা। আৰু আমি যদি কেইখনমান ডিস্ট্ৰিক্ট চাওঁ যেনে লখিমপুৰ ডিস্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰখন অকমান ষ্টেণ্ডাৰ্ড আছিলে। আৰু এনেকুৱা নহয় যে প্ৰত্যেকটো প্ৰশ্ন কিতাপত থকা মতে এক্সেক্টলি দিছে, তেনেকেতো নাই দিয়া, কিন্তু কিতাপৰ সকলো কনসেপ্ট ব্যৱহাৰ কৰিয়ে প্ৰশ্নখিনি কৰিব লাগিব, হয়নে? আৰু আমাক সেবায়ো কি কৰিছে, এখন স্যাম্পল পেপাৰ দি থৈছে মেথছৰ। তোমালোকে চাইছানে বাৰু? তোমালোকে যদি যোৱা যে মেট্ৰিক কেনেকুৱা ধৰণৰ হ'ব বা মেট্ৰিকৰ প্ৰশ্নখন কেনেকুৱা হ'ব এবাৰ, তাৰ ওপৰত সেবায়ো এখন স্যাম্পল পেপাৰ দি থৈছে। তোমালোকে সেবা বুলি টাইপ কৰিবা, টাইপ কৰাৰ লগে লগে এখন পেজ আহিব, হয়নে? তাৰপিছত তোমালোকে কি কৰিবা, এই ডাউনলোডছ এইটোত যাবা। ডাউনলোড সেকশনত যোৱাৰ লগে লগে তোমালোকে চাবা এইটো স্যাম্পল কুৱেশ্যন অন মেথমেটিক্স 25/7/2025 দি থৈছিলে, এখন ডাউনলোড কৰি ল'বা। মই অলৰেডি ডাউনলোড কৰি থৈছো এই পেপাৰখন। এই পেপাৰখনত যদি তোমালোকে ভালকে লক্ষ্য কৰা, দেখিবা ইয়াত থকা প্ৰশ্নবিলাক কেৱল কিতাপত থকা প্ৰশ্নই নহয়, কিন্তু কিতাপৰ কনসেপ্ট ব্যৱহাৰ কৰিয়ে কৰিব লাগিব। গতিকে একোটো ক'ব নোৱাৰি ন কেনেকুৱা প্ৰশ্ন আহিব। আৰু সেবাৰ মেইন ৱেবসাইটতে যেহেতু এখন দিয়া আছে, গতিকে তোমালোকে প্ৰশ্ন কাকতখন নিজে এবাৰ ভালকে কৰিবা। আৰু মই কি কৰি আছো, চেপ্টাৰ ওয়াইজ তোমালোকৰ কাৰণে এমসিকিউ আনিছো। মানে ইয়াৰ প্ৰশ্নখিনিটো আনিছোৱে, লগতে এনেকুৱা টাইপৰ একে ধৰণৰ প্ৰশ্ন তোমালোকৰ কাৰণে মই প্ৰস্তুত কৰি আছো। অলৰেডি মই দুটামান ভিডিঅ' দিছোৱে আৰু তোমালোকৰ কাৰণে আৰু ভিডিঅ' আহি থাকিব। এতিয়া কথা হ'ল ইয়াতো কিছুমান লং কুৱেশ্যন দিয়া আছে। লং কুৱেশ্যন বিলাকো কিছুমান কিতাপত থকা আৰু কিছুমান কিতাপৰ কনসেপ্ট ব্যৱহাৰ কৰি কৰিবলগীয়া। সেই প্ৰশ্নবোৰ তোমালোকে চাবা, সেইখনকে আজি অকমান আমি ডিসকাস কৰো। চেপ্টাৰ 1 অলৰেডি মই এমসিকিউ খিনি কৰিছিলুৱে, সেইখিনি তোমালোকে চাবা। প্ৰত্যেকটো চেপ্টাৰ ইয়াত এমসিকিউ ওয়াইজ দিয়া আছে, সেকশন দি দিছে। ধৰা প্ৰথম সেকশনত এমসিকিউ, তাৰ পিছৰ সেকশনটোত কি কৈছে 2 মাৰ্কৰ কেনেকুৱা আহিব পাৰে, তাৰ পিছত সেকশন সি দিছে 3 মাৰ্কৰ কেনেকুৱা আহিব, তেনেকে চেপ্টাৰ ওয়াইজ দিয়া আছে 1 2। গতিকে আমি এই ভিডিঅ'টো ভালকে অলপ তোমালোকে মন দি চোৱা, কিন্তু তোমালোকৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ। প্ৰশ্নবোৰ ইংলিছত আছে বুলি যে এনেকুৱা নহয় যে অকল ইংলিছ মিডিয়ামৰ কিটাই চাব লাগিব, ঠিক তেনেকুৱা নহয়। মই অলপ অলপ কথাখিনি কৈও দিম, কৈ দিবলৈ চেষ্টা কৰিম যে কেনেকে পঢ়িব লাগিব। তাৰ ওপৰতো মই এটা ভিডিঅ' অলৰেডি মই বনাই আছো, কিন্তু আপলোড কৰা হোৱা নাই। তোমালোক সেইখিনিও দি আছো। ইয়াত তোমালোকে চোৱাচোন, প্ৰথম চেপ্টাৰটোত আমি HCF আৰু LCM লসাগু আৰু গসাউৰ যিখিনি কনসেপ্ট সেইখিনি ভালকে আমি জানিব লাগিব, তেতিয়াই প্ৰশ্নখিনি অতি সহজতে আমি কৰিব পাৰিম। যদি এইটো আগৰ ভিডিঅ' চোৱা নাই তুমি তোমালোকে চাই ল'বা, তাত মই এইখিনি কৰি থোৱা আছে। তাৰে চোৱা এনেকুৱা কিছুমান প্ৰশ্ন দিছে, এইবোৰ কিতাপতো আছেই, যে 96 আৰু 120 প্ৰাইম ফেক্টৰাইজেশ্যন মেথড ব্যৱহাৰ কৰি পেলাই উলিয়াবলৈ কৈছে HCF আৰু LCM। এইবোৰতো পাৰিবা, প্ৰথম চেপ্টাৰখিনি পাৰিবা। আৰু আমাক এনেকুৱা প্ৰশ্ন আহিব পাৰে যে √3 ইৰেচনেল নাম্বাৰ, √5 এনেকুৱা ধৰণৰ প্ৰমাণ কৰিবলৈ দিয়া, এইখিনি অলপ ইম্পৰ্টেন্ট হয়, এইখিনি চাবা। এই প্ৰথম চেপ্টাৰটোত তেনেকুৱা ইমান বিশেষ কনফিউজন হ'বলগীয়া কথা নাই, একেবাৰে সৰু কথা। লং কুৱেশ্যন আহিলে এনেকুৱা আহিব পাৰে, প্ৰুভ ডেট √3 ইজ এন ইৰেচনেল নাম্বাৰ, ঠিক আছে? তেনেকুৱা টাইপৰ প্ৰশ্ন আহিব পাৰে, এইখিনি চাবা। চেপ্টাৰ 1 টো ইমান চিন্তা কৰিবলগীয়া নাই। চেপ্টাৰ 2 ত আহি গ'ল যে নাম্বাৰ অফ পলিনমিয়েল হেভিং জিৰ'জ -1 and -2 কি হ'ব। ইয়াত অপশ্যন দিয়া আছে, এক্সেক্টলি 2 নে, অনলি 1 নে, এট মষ্ট 2 নে, ইনফাইনাইট। চাবা, কৰি চাবা। নোৱাৰিলে মই চেপ্টাৰ ওয়াইজ যেতিয়া এমসিকিউ খিনি তোমালোকে লৈ আহিম, তাত এইবোৰ ইনক্লুড কৰা আছে, ঠিক আছে? আৰু এনেকুৱা ধৰণৰ আৰু এক্সট্ৰাকেও ইনক্লুড কৰি থোৱা আছে। গতিকে মই ইয়াত আজি প্ৰশ্নখিনি মানে সলভ নকৰো, প্ৰশ্নখিনি তোমালোকক দেখাইছো কেনেকুৱা আহিব। কিন্তু জানিব লাগিব, বুজিব লাগিব পলিনমিয়েল জিৰ'জ নো কি, জিৰ'জ বিলাক এড কৰিলে কি হয়, মাল্টিপ্লাই কৰিলে কি হয়, হয় নহয়? সেইখিনি কিন্তু কনসেপ্ট ইয়াত ব্যৱহাৰ কৰিব লাগিব। এইখিনি এমসিকিউ কাৰণে। আৰু এবাৰ লং কুৱেশ্যন 2 নম্বৰৰ কাৰণে আহিব পাৰে, এইবিলাক 3 নম্বৰৰ কাৰণে আহিব পৰা এনেকুৱা কুৱেশ্যন, এনেকুৱা টাইপ। এক্সেক্টলি এই কুৱেশ্যনটোকে উঠাই নিদিয়ে, কিন্তু এনেকুৱা টাইপৰে দিব। কিন্তু বি কেয়াৰফুল, সেইকাৰণে ভালকে ভিডিঅ'টো মন কৰিবা দেই। আৰু তোমালোকে কিছুমানে কৈ আছা যে এবাৰ CBSE টাইপ আহিব নেকি প্ৰশ্ন, মানে সেবাই CBSE আৰ্হিটো অলপ ফলো কৰিছে, অলপ লৈছে। এইবিলাক আগতে CBSE আহে। CBSE কিতাপ যদি কোনো ইংলিছ মিডিয়ামৰ পঢ়িছা, প্ৰশ্নখিনি ভালকে চাবা,
অহাৰ চান্স আছে এইটো হত প্ৰশ্ন কিতাপত নাই কিন্তু কিতাপৰ কনচেপ্টেই ব্যৱহাৰ কৰিব লাগিব ঠিক আছে ইয়াত কৈছে এই গ্ৰাফডাল গ্ৰাফ আমি বুজি পাব লাগিব বুজি পাইছা যে কটাকটি কৰিছে ন কেইটাত কৰিছে দ্য নাম্বাৰ অফ জিৰ'জ কেইটা থাকিব এই কাৰ্ভডালত আমি জানিব লাগিব কনচেপ্টটো লাগিবই তেতিয়াহে আমি কৰিব পাৰিম ইয়াত প্ৰশ্নবোৰ বেলেগ দি দিব পাৰে কিন্তু ইকুৱেশ্যনটো জানিব লাগিব চোৱা প্ৰশ্নবিলাক এইবিলাকতো কিতাপত প্ৰশ্ন নাই দেখিছা প্ৰশ্নখিনি ডিছকাছ কৰি নাথাকোঁ ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব মই জাষ্ট তোমালোকক দেখাইছোঁ কিন্তু মই ইম্পৰ্টেণ্টখিনি লৈ আনিম ইম্পৰ্টেণ্ট MCQ আৰু লং কুৱেশ্যন তোমালোকে চেনেলটোৰ লগত সংযোগ হৈ থাকা চিন্তা কৰিবলগীয়া একো নাই মই এইখিনি অসমীয়া মিডিয়ামলৈও ট্ৰান্সলেট কৰি পেলাই এই প্ৰশ্নখিনিটো আনিমেই আৰু বেলেগ প্ৰশ্ন আনি আছোঁ ইয়াত কিন্তু তোমালোকে যদি লক্ষ্য কৰা ইয়াত থকা কিন্তু কিতাপত এক থকা প্ৰশ্ন নাই দিয়া কিন্তু কিতাপৰ কনচেপ্টেই ব্যৱহাৰ কৰিব লাগিব চেপ্টাৰ 3 কেইটামান চেপ্টাৰ আমি চাওঁ এতিয়া চোৱা এই লাইন কেতিয়া লাইনকেইটা পেৰেলেল কেতিয়া হ'ব সমান্তৰাল কেতিয়া হয় কেতিয়া কটাকটি কৰে সেই কথাখিনি জানিব লাগিব কেতিয়া দুডাল লাইন মিলি যাব সমান্তৰাল হ'ব কটাকটি কৰিব তাৰ কণ্ডিশ্যনকেইটা আছিলে নহয় কণ্ডিশ্যনকেইটা জানিলেহে কিন্তু এইবোৰ প্ৰশ্ন কৰিব পাৰিবা তেতিয়া এইবোৰ কিন্তু একেবাৰে ইজি হৈ যাব এইখিনি কিন্তু জানিব লাগিব সংগত অসংগত কেতিয়া হয় এইবোৰ MCQ ঠিক আছে চোৱা এইবিলাকত প্ৰশ্ন কিতাপত নাই কিন্তু ইজি হয় প্ৰশ্নবিলাক ইজি হয় কৰি চাবা সকলোৱে কৰি চাবা কিন্তু পিছত নহ'লে প্ৰশ্ন কি আহিব ঠিক নাই মেট্ৰিকত এবাৰ কিতাপৰ প্ৰশ্ন ডেফিনেটলি কিছু সংখ্যক আহিব কিন্তু এনেকুৱা নহয় যে এইখিনিয়ে কমন ইয়াৰ পৰাই 100% আহিব 99% আহিব কোনেও ক'ব নোৱাৰে কিন্তু টাইপবিলাক একেই কিতাপৰ বাহিৰৰ একো নাহে কিন্তু সেইটো সঁচা কথা কিতাপৰ বাহিৰৰ পৰা একো নাহে কিতাপত থকাখিনি আহিব প্ৰশ্নখিনি খালি অলপ সজাই পৰাই দিব ইয়াত কৈছে এজনী ছোৱালী ATM-লৈ গ'ল 2000 টকা উলিয়ালে আৰু তাই 50 টকীয়া আৰু 100 টকীয়া নোট পালে আৰু টোটেল নোট 25টা আনিছিলে গতিকে 50 টকীয়ানো কেইটা নোট আছিলে 100 টকীয়ানো কেইটা নোট আছিলে তাই তেনেকুৱা ধৰণৰ প্ৰশ্ন এইখিনি কৰি চাবা মই ইয়াৰ সলিউশন ভিডিঅ' চেপ্টাৰ ৱাইজে আনিব পাৰিম কাৰণ গোটেইখিনি ইয়াত কৰিবলৈ গ'লেতো দীঘল হ'ব মই চেপ্টাৰ ৱাইজ কৰি দিম তোমালোকক কিন্তু তোমালোকে তাৰ কাৰণে কি কৰিব লাগিব ভিডিঅ'টো লগৰবিলাকৰ লগত শ্বেয়াৰ কৰা লাইক কৰা কমেণ্ট কৰা কি লাগে তোমালোক কৰা মই এতিয়া এই ঠাণ্ডাটো গা বেয়া কিন্তু তোমালোকৰ কাৰণে ভিডিঅ' মই বনাই আছোঁ যাতে তোমালোকৰ সহায় হওক ঠিক আছে তোমালোকৰ লগতে আমিও আগবাঢ়ি যাওঁ তোমালোকৰ সহায় সহযোগিতাটো লাগিবই হয়নে এইখিনি চোৱা প্ৰশ্নবোৰ আৰু এইবিলাক প্ৰশ্ন এতিয়াই ভালকে জানিব লাগিব কাইলৈ যদি তোমালোকে APSC পৰীক্ষা দিবলৈ যোৱা CSET আজি APSC মেইনছৰ ৰিজাল্ট দিছে হয়নে নহয় গতিকে তোমালোকৰ সপোনবিলাকটো অলপ ডাঙৰ ডাঙৰ হ'ব লাগিব আৰু মই এইটো কোৱা নাই যে অকল চাকৰিয়ে কৰিব লাগিব বেলেগ কিবা এটা কৰিবৰ কাৰণে কিন্তু গণিত জানিব লাগিবই হয়নে নহয় একদম শুই উঠাৰ পৰা শুৱালৈকেতো গণিত মৰা দিনাও গণিত যে কিমান তাৰিখে মৰিলে কেই বজাত মৰিলে হয়নে নহয় কিমান বয়সত মৰিলে সব অংক গতিকে অংকই পিছ কিন্তু নেৰে এইটো নেভাবিবা মেট্ৰিক দি লওঁ তাৰপিছত মই অংক বাই বাই দিম নহ'ব লাগিয়ে থাকিব অংক গতিকে এই প্ৰশ্নবিলাক তোমালোকে চাবা এইটো বহুত কেইটা চেপ্টাৰ আছে আৰু ধৰা এতিয়া কনষ্ট্ৰাকশ্যন অংকনৰ এটাই প্ৰশ্ন আহিব 4 নম্বৰ সেইটোতো পাব পাৰি একেবাৰে ইজি হয়নে নহয় সেইটো বা বৃত্ত কেনেকৈ পঢ়িব লাগিব তাৰ কাৰণে মই ভিডিঅ' এটা কৰিম প্ৰত্যেকটো চেপ্টাৰ একদম টোটেল ৰিভিজন চেপ্টাৰ প্ৰথমৰ পৰা লাষ্টৰ চেপ্টাৰলৈকে ৰিভিজন এটা ওৱান শ্বট ভিডিঅ' আহি আছে সেইটো তোমালোকে চাবা তাত কিন্তু কেনেকৈ পঢ়িব লাগিব কোনটো পঢ়িব লাগিব কোনকেইটা ইম্পৰ্টেণ্ট সেইখিনি মই কৈ দিম কিন্তু অকল এতিয়া কমন বাছি থাকিলেও নহ'ব কিন্তু প্ৰথম এইকেইদিন এইটো জানুৱাৰী মাহটোহে আছে ধুমধাম পঢ়া আৰু প্ৰেক্টিছ কৰা এতিয়া ইয়াত থকা অংক এই পেপাৰখনটো তোমালোকে প্ৰেক্টিছ কৰিবাই মই সকলোকে কৈছোঁ এইখন পেপাৰ প্ৰেক্টিছ কিন্তু কৰিব লাগিব নহ'লে নহ'ব চোৱা কিতাপত থকা একজেক্টলি প্ৰশ্ন কিন্তু নাই দিয়া আজিয়ে ডাউনলোড কৰি লোৱা এতিয়াই ডাউনলোড কৰি লোৱা বেলেগ চাই থাকিলে নহ'ব এতিয়া ইনষ্টা চাই থাকিলে নহ'ব দেই ইনষ্টা চাবলৈ সময় পাবা মেট্ৰিক পৰীক্ষা লাষ্টৰ দিনাৰ পৰা ইনষ্টাগ্ৰামে কৰি থাকিবা ফেচবুকে কৰি থাকিবা ইউটিউবে কৰি থাকিবা কিন্তু এইকেইদিন অকণমান সেইখিনি বন্ধ কৰা বন্ধ কৰি পেলাই নিজৰ ৰুমৰ দৰ্জাখনো বন্ধ কৰি নিজক অলপ সময় দিয়া ৰিজাল্ট এদিনেই আহিব পৰীক্ষা এবাৰেই দিবলৈ পাবা মেট্ৰিক 3 ঘণ্টা ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে যে পঢ়িলা এটা ছাবজেক্ট 3 ঘণ্টাতে কিন্তু তাৰ উত্তৰটো ওলাব
বি কেয়াৰফুল এতিয়া চোৱা এইখিনি সমান্তৰ প্ৰগতি কমন ডিফাৰেঞ্চ দিয়া আছে এন টাৰ্ম এন কোনটো হয় এইবোৰতো পাৰিবা তাৰ যোনকেইটা ফৰ্মুলা আছিলে সেইখিনি আমি ব্যৱহাৰ কৰি কৰিব লাগিব ঠিক আছে বহুতখিনি আছে গোটেইকেইটা চেপ্টাৰ ডিছকাছ কৰি থাকিলেতো নহ'ব এইটো ত্ৰিভুজৰ কনচেপ্টবিলাক জানিব লাগিব কৈছে এই দুটা পেৰেলেল হ'লে এই এক্সৰ ভেলু কিমান কনচেপ্টবিলাক জানিব লাগিব ন এই ট্ৰাইংগুলাৰ কনচেপ্ট তেতিয়াহে আমি পাৰিম হয়নে নহয় গতিকে এই পেপাৰখন এনেই মই তোমালোকক দেখালোঁ ডেমো হিচাপে এইখন বহুতে কৈ আছা CBSEও আহিব পাৰে নেকি ইয়াত কিন্তু CBSE টাইপ কুৱেশ্যনো আছে দেই আৰু আমি জানো এবাৰ আমাক ট্ৰেইনিঙতো কৈছেই যে কুৱেশ্যনখিনি কেৱল কিতাপত থকা কুৱেশ্যনেই নাহে কিতাপত থকা কুৱেশ্যনেই নাহে মানুহক অলপ নহ'লে কি হয় কিতাপত থকাখিনি ৰিমেম্বাৰত পৰি যায় মানে মুখস্থ নিচিনা হৈ যায় যে এইটো প্ৰশ্ন কি হয়নে নহয় অকণমান চেঞ্জ এটা আহিব গতিকে তোমালোকে এই কুৱেশ্যন পেপাৰখন কৰি চাবা বুলি মই ভাবিছোঁ কৰি চাবা নিজে আৰু এইটো মই নিজেওতো কৰি দিমেই তোমালোকক কিন্তু তোমালোকৰ তাৰ কাৰণে কিন্তু তোমালোকৰ ছাপৰ্টটোও লাগিব তোমালোকৰ মন থাকিব লাগিব নহয় পঢ়িবলৈ হয় নহয় কথাটো তেনেকুৱা গতিকে মই আৰু ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ চেপ্টাৰ ৱাইজ MCQ লং কুৱেশ্যন তোমালোকে চিন্তা কৰিবলগীয়া নাই সকলো আমাৰ চেনেলত পাবা তোমালোকে মাত্ৰ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰা আৰু কিবা তোমালোকৰ যদি প্ৰশ্ন আছে আমাক কোৱা সেইখিনি আমি সমাধান কৰিবলৈ চেষ্টা কৰিম গণিত আৰু বিজ্ঞান চিন্তা কৰিবলগীয়া একো নাই আৰু এতিয়া ত্ৰিকোণমিতিয়ে ধৰা ত্ৰিকোণমিতিৰ কথাখিনি জানিব লাগিব বোলে sin 60 ডিগ্ৰী মানে কিমান sin 60 ডিগ্ৰী কিমান কোনটো কিমান ডিগ্ৰী ভেলুকেইটানো আমি জানিব লাগিব হয় নাই আৰু এইটো তোমালোকে জানানে পণ্ডিত বদ্ৰী প্ৰসাদ হৰ বল সোনা চান্দি টোল যে সাইনৰ মান আমাৰ মনত ৰাখিবলৈ p/h পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনাছ হয়নে c = b/h t = p/b এইকেইটা আমি পাহৰি থাকোঁ নহয় এইটো একেবাৰে বিখ্যাত আৰু এইটো মনত ৰাখি ল'লে আমি এইবোৰ মান আমি উলিয়াব পাৰিম এইবিলাক ইয়াৰটো মনত ৰখা ট্ৰিকটো আছে জানাই তোমালোকে এইবিলাকত হয়নে সাইন বোলে সাইনৰ মান দিলে 10ৰ মান উলিওৱা কটৰ মান উলিওৱা সেইবোৰ আমি পাৰিব লাগিব কৰিবলৈ তাৰপিছত সেয়াই গতিকে আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ঠিক আছে আৰু আগন্তুক পৰীক্ষালৈ শুভেচ্ছা জনালোঁ অল দ্য বেষ্ট থেংক ইউ